নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া প্ৰসংগ আনি এটা বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই মিয়াৰ ভোট চুৰি কৰিছো, মোৰ কাম মিয়াক কষ্ট দিয়া। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে মিয়াক কষ্ট দিবলৈ মুখ্যমন্ত্ৰী বনোৱা নাছিল ৰাইজে, মুখ্যমন্ত্ৰী বনাইছিল বিদেশী খেদিবলৈ। বিদেশী খেদিব নোৱাৰি এতিয়া মিয়াক কষ্ট দিবলৈ জন্ম হৈছো বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। এইদৰে মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। খবৰ হৈছে মাটিৰ পট্টা নিদিয়া ডিবুঠাৰ ডিটেনশ্যন কেম্প সকলো কংগ্ৰেছৰ গাফিলতিৰ বাবে হৈছে। সংখ্যালঘু ভোটাৰে বিজেপিত ভোট দিয়াৰ বাহিৰে কোনো গতি নাই। ধিঙত এইদৰে মন্তব্য কৰিছে ক্ষুদ্ৰ বিজেপি কৰ্মী আব্দুৰ ৰহমানে। আজিৰ সন্ধিয়া খবৰ, অসমত SIR আহিলেই ৪-৫ লাখ মিয়াৰ ভোট কৰ্তন হ'ব। এইদৰে আজি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, আমাৰ ৰাজীৱ ভৱনত প্ৰতিদিনে যিটো ভিৰ হয় সেয়া দেখি মুখ্যমন্ত্ৰীৰ বুকু কঁপি গৈছে। মুখ্যমন্ত্ৰী এইবাৰ গম পাইছে যে উজনি নামনি কোনো অঞ্চলেই তেওঁৰ লগত নাই। তেওঁৰ পৰাজয় এইবাৰ নিশ্চিত। মুখ্যমন্ত্ৰী মহোদয়, দাড়ি টুপিক লৈ ইমান আপত্তি। মই দেখোন বিজেপিৰ সভাতো দাড়ি টুপিৰ ভিৰ দেখো। বিজেপিৰ সভাত গ'লে তেওঁলোক ভাল, বিজেপিৰ সভাত যিসকল মুছলমান যায় তেওঁলোক খিলঞ্জীয়া আৰু বিজেপিক সমৰ্থন নকৰিলে তেওঁলোক মিয়া বাংলাদেশী। আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ কথাটোকেই কৈছে। আজমল চাহাবে প্ৰমাণ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতলিপি দিয়ে সেইমতে কাম কৰে। আজমল চাহাবে বয়স হোৱাৰ কাৰণে কৰবাত ভাৰসাম্য হেৰুৱাইছে। গণৰাজ্য দিৱসৰ দিনাই জনিয়াত উপস্থিত হৈ এই মন্তব্য কৰিছে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে। আজিৰ পৰৱৰ্তী খবৰ, আপুনি সংবিধানৰ প্ৰস্তাৱটো প্ৰতিদিনে এবাৰ পঢ়ক। সংবিধানৰ প্ৰস্তাৱনাটো প্ৰতিদিনে এবাৰ পঢ়িলে বিষাক্ত মন্তব্যবোৰ আপোনাৰ মনৰ পৰা দূৰ হ'ব। ভাতৃত্ববোধৰ কথা আপোনাৰ মনত জন্মিব। পক্ষপাতিত্বমূলক যি আচৰণ আপুনি কৰি আছে সেইটো পৰিহাৰ হ'ব বুলি মই ভাবোঁ। গণৰাজ্য দিৱসৰ দিনা জনিয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনাইছে এইবাৰ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। এছাৰ সন্দৰ্ভতো বিধায়ক হাফিজ ৰফিকুল ইছলামে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাহত গৈ কেৱল নামাজ পঢ়ে। চুৰি ডকাইতি মিয়াই কৰে, গতিকে মিয়াক মৰম কৰি বৰপীৰা পাৰি দিয়া নহ'ব। গৌৰৱ গগৈয়ে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি সোধা প্ৰশ্নৰ উত্তৰ নিৰ্বাচনৰ পাছতেই গম পাব বুলি মন্তব্য মন্ত্ৰী অশোক সিংহলৰ। পৰৱৰ্তী খবৰটো হৈছে উজনি নামনি মধ্য অসম আৰু বৰাকৰ নিৰ্দিষ্ট সমষ্টিত সংখ্যাগুৰু আৰু সংখ্যালঘু এলেকাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ আসন দিব লাগিব ৰাইজৰ দলক। সংবাদমেলত কংগ্ৰেছ দললৈ এই আহ্বান জনাইছে ৰাইজৰ দলে। পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত গাৰনোম খিয়ৰি উঠা, বুকু কঁপি উঠা এক শিহৰণকাৰী নাও দুৰ্ঘটনা। নাও ডুবি 7জন যাত্ৰী নিৰুদ্দেশ হৈ পৰিছে। নাওখনত আছিল কোনো ধৰণৰ লাইফ জেকেটৰ ব্যৱস্থা। নাওখনত আছিল কোনো ধৰণৰ লাইফ জেকেটৰ ব্যৱস্থা। ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বৰপেটাৰ চেঙাত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান, কিন্তু এজনকো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে।
ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিবই, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এটা মিয়াকো ভোটাৰ তালিকাত ভৰাব নোৱাৰিব। মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। 1971 চনৰ পিছত অহা লোকৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব। মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। এটা মিয়াকো ভোটাৰ তালিকাত ভৰাব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব। মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আমি জীৱন দিবলৈ সাজু, কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব। কংগ্ৰেছে দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিলে। সময়ৰ উত্তৰ সময়ত দিয়া হ'ব। ভয়ংকৰ ৰক্তাক্ত পৰিস্থিতি হ'ব, এই হুংকাৰ দিছে অসমীয়া যুৱ মঞ্চই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, 11 নং চিঞৰি উঠা বুকু কঁপি উঠা শিহৰণকাৰী খবৰ। 350 গৰাকী যাত্ৰীসহ ডুবিছে এখন বিশাল ফেৰী। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 350 গৰাকী যাত্ৰীসহ এক বিশাল ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে। যিটো খবৰ শুনিলে আপোনাৰো বুকু কঁপি উঠিব। নিশা মাছ সাগৰত হাহাকাৰ। ভয়াৱহ দুৰ্ঘটনাত 15 জন যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। দক্ষিণ ফিলিপাইন্সত শোকাবহ ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে। মাছ সাগৰত ডুব গৈছে যাত্ৰী কঢ়িয়াই নিয়া ফেৰী। ফেৰীখনত আছিল 350 গৰাকী যাত্ৰী আৰু 27 গৰাকী ক্ৰু মেম্বাৰ। কাৰিকৰী সমস্যাৰ বাবে দুৰ্ঘটনাত পতিত হৈছে ফেৰীখন। জাম্বুৱাঙ্গাৰ পৰা দক্ষিণ জুলু অভিমুখী আছিল ফেৰীখন। কোষ্টগাৰ্ড নৌসেনা অভিযানত 316 জনক জীৱন্তেই উদ্ধাৰ কৰা হৈছে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, ফ্ৰী ৰেচনৰ পৰা আৰম্ভ কৰি অৰুণোদয়লৈকে 6টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, পুনৰ অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। চাউল, দাইল, চেনি, নিমখ সকলো ফ্ৰী হ'ব। বিনা পইচাত সকলোবোৰ দিয়া হ'ব। এতিয়া 100 টকাতে দাইল, চেনি, নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক আপোনালোকে। মানসিকভাৱে শান্তি দিব মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000 টকা। অসমতে উপাৰ্জন কৰক, অসমতে খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব। এইদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ চৰকাৰে দিব। চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি আঁচনিবোৰ ভোটৰ কাৰণে দিয়া নাই, আমি আঁচনিৰ টকা ভোটৰ কাৰণে দিয়া নাই, আমি এনেই ভোট পাম। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীলৈ আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। 35টাকৈ কঠোৰ নিয়ম আহি পৰিছে এইবাৰ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীলৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। তন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক। এবাৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীৰ বাবে অত্যন্ত জৰুৰী খবৰ। ভিডিঅ'টো এটাকৈ হ'লে শ্বেয়াৰ কৰি দিয়ক, কিন্তু প্ৰশ্ন কাকত ফাদিল নহ'বলৈ কঠোৰ হৈ পৰিছে এইবাৰ ASSEB। প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTV বাধ্যতামূলক। প্ৰশ্ন কাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণত। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ মোবাইল ফোন নিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV। পৰীক্ষাৰ ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী সম্পূৰ্ণ বন্ধ ৰাখিব লাগিব।
কেন্দ্ৰৰ নতুন নিয়ম 2026 বৰ্ষৰ বাবে ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পলমকৈ পৰীক্ষা অনুষ্ঠিত হ'ব নোৱাৰিব ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে এইবাৰ পৰীক্ষা শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত শালীনতা বজাই ৰাখিব লাগিব নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব মোবাইল মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন এইবাৰ ইংৰাজী অসমীয়া বড়ো হিন্দী ভাষাত ছপা হ'ব মেট্ৰিকৰ প্ৰশ্নকাকত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এইটো এটা জৰুৰী খবৰ আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ গুটখা জাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে এইবাৰ গুটখা বিড়ি চিগাৰেট আদিকে কৰি নিচাজাতীয় দ্ৰব্যৰ সেৱন নিষিদ্ধ কৰা হৈছে বিক্ৰী নিষিদ্ধ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী বিগ ব্ৰেকিং এই মুহূৰ্তত কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী এই সিদ্ধান্ত বিজেপি চৰকাৰৰ এই মুহূৰ্তত ডাঙৰ খবৰ কেপি ৰজনীগন্ধাকে কৰি সিগনেচাৰ শিখৰকে ধৰি আদি কৰি নিচাজাতীয় পেকেট বিক্ৰী বন্ধ কৰা হৈছে চিগাৰেটৰ বিক্ৰী বন্ধ কৰা হৈছে কঠোৰ হৈ পৰিছে ধপাত সেৱনকাৰীলৈ আহি পৰিছে বেয়া খবৰ উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে উৎপাদনৰ লগতে পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰিছে অধিসূচনা ধপাত জাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ প্ৰধান কাৰণ আৰু সেইবাবেই এই সামগ্ৰীসমূহ বিক্ৰীত তথা উৎপাদনত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে পৰৱৰ্তী খবৰ মুছলমানৰ গৰুৰ মাংস বন্ধ কৰোঁতেই মই মাতিছো চুমা খোৱাটো মোৰ জাতীয় দায়িত্ব এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আহিছে বিগ ব্ৰেকিং ডাঙৰ খবৰ মুছলমানৰ গৰুৰ মাংস বন্ধ কৰোঁতে মই মাতিছো মোৰ বাহিৰে কোনেও মাত মতা নাই মন্তব্য কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহটিয়ে হৈছে মই অখিল গগৈ মুছলমানৰ বাবে মই মাতিছো কোনেও মাত মতা নাই এই মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে উচ্ছেদ হৈছে গৌৰৱ গগৈ অহা নাই মই আহিছো মন্তব্য কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে উচ্ছেদ হোৱাৰ সময়ত কেৱল অখিল গগৈ আহিছে মুছলমানৰ প্ৰতিটো বিপদৰ সময়ত মই আহিছো কোনেও অহা নাই গৌৰৱ গগৈ অহা নাই মই মাৰ বয়সৰ মুছলমান মহিলাকে চুমা খাইছো কিন্তু সেই চুমা খোৱাৰ বাবে মোক চুমা বাবা বুলি কৈছে নিজৰ মাক চুমা নোখোৱাকৈ কোনো সন্তানে জন্মই হোৱা নাই বিলাসীপাৰাত এইদৰে উদাত্ত ভাষণ বিধায়ক অখিল গগৈৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্ততে আমেৰিকাই আক্ৰমণ কৰিব ইৰাণ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় বিগ ব্ৰেকিং যিকোনো মুহূৰ্তত আমেৰিকাই আক্ৰমণ কৰিব ইৰাণক আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে আমেৰিকা মধ্যপ্ৰাচ্য পালেগৈ আমেৰিকাৰ যুদ্ধ জাহাজ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় বিগ ব্ৰেকিং মধ্যপ্ৰাচ্য পাইছেগৈ ইতিমধ্যে এয়াৰক্ৰাফ্ট কেৰিয়াৰো শীঘ্ৰেই ইৰাণত আক্ৰমণ কৰাৰ সম্ভাৱনা আমেৰিকাৰ যিকোনো মুহূৰ্ততে তেহৰান আক্ৰমণ কৰিব পাৰে আমেৰিকা যিকোনো মুহূৰ্ততে আক্ৰমণ হ'ব পাৰে তেহৰানত হ'ব পাৰে আমেৰিকাৰ পৰা বিমান আক্ৰমণ এই মুহূৰ্তত USS আব্ৰাহাম লিংকনে অতিক্ৰম কৰিছে মালাক্কা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ 3 অতিক্ৰম কৰিছে মালাক্কা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা সতৰ্কবাণী তেহৰানক এটা ভুল কৰিলে ভয়ংকৰ বিপদত পৰিব ইৰাণ ইতিমধ্যেই আমেৰিকাই শ্বেয়াৰ কৰিছে যুদ্ধ বিমানৰ ফটো ভয়ংকৰ ৰূপত আক্ৰমণ কৰিবলৈ সাজু এইবাৰ আমেৰিকা পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বিধায়ক আনন্দ মিশ্ৰই কপাইছে বিহাৰ একদম চুপ দাদাগিৰি নচলিব ইয়াতে বিধায়ক আনন্দ মিশ্ৰই কপাইছে বিহাৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অন কেমেৰাত
চিকিৎসালয়ৰ অধীক্ষকক ধমক প্ৰদান কৰিছে আনন্দ মিশ্ৰই। বিগ ব্ৰেকিং এই মুহূৰ্তত চিকিৎসালয়ৰ অধীক্ষক অলগণ্ড আখ্যা দিছে আনন্দ মিশ্ৰই। চিষ্টেম সলনি কৰিমেই, এনেকৈ চিষ্টেম নচলিব। ৰোগীৰ সৈতে বেয়া ব্যৱহাৰ কৰা চিকিৎসালয়ৰ অধীক্ষকক ধমক দিছে আনন্দ মিশ্ৰই। একদম চুপ কৈছে। মোৰ ইউনিফৰ্মত আজিলৈকে দাগ লগা নাই, আনন্দ মিশ্ৰৰ মন্তব্য। মই কেতিয়াও মোৰ ইউনিফৰ্মত দাগ লাগিবলৈ নিদিওঁ, মন্তব্য কৰিছে আনন্দ মিশ্ৰই। এলেহুৱা স্বভাৱ এৰক, ভালদৰে কাম কৰক। বাক্সাৰৰ সদৰ হস্পিটালত সংঘটিত হৈছে এই ঘটনা। সদৰ হস্পিটালৰ অধীক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ। বিধায়ক আনন্দ মিশ্ৰক দিয়া হৈছিল অভিযোগ আৰু ইয়াৰ পিছতে খৰ্গহস্ত হৈ পৰিছে বিধায়ক আনন্দ মিশ্ৰ। ডিএমৰ সন্মুখতেই হস্পিটালৰ অধীক্ষকক ধমক প্ৰদান কৰিছে আনন্দ মিশ্ৰই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে শক্তিশালী আমেৰিকা। 30ৰো অধিক লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং, পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে আমেৰিকা। এই পৰ্যন্ত 30গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। অন্ধকাৰত ডুব গৈছে নিউয়ৰ্ক চহৰ। ডাঙৰ খবৰ এই মুহূৰ্তত, ডনাল্ড ট্ৰাম্পৰ প্ৰযুক্তিয়ে তবত মানিছে প্ৰকৃতিৰ হাতত। এইবাৰ বৰফাবৃত হৈ পৰিছে হাজাৰ হাজাৰ কিলোমিটাৰ পথ। বিজুলী যোগান বন্ধ কৰিবলৈ বাধ্য আমেৰিকা। আমেৰিকাক খুন্দা মাৰিছে প্ৰচণ্ড বৰফৰ ধুমুহাই। আমেৰিকাৰ অধিকাংশ চহৰত এতিয়া ককবকাইছে জনতা। খাদ্য বিচাৰি হাহাকাৰ নিউয়ৰ্ক চিটিত। বন্ধ হৈ পৰিছে যাতায়াত, ব্যৱসায়িক প্ৰতিষ্ঠান। পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে আমেৰিকা।